তিনিখন জিলা পৰিষদৰ সদস্য ৰুবি কামুনি বাইদেউ, লগতে আমাৰ তিনিখন পঞ্চায়তৰ প্ৰভাৰী দীনেশ চেঙেলী ডাঙৰীয়া, লগতে আমাৰ প্ৰধান গগৈ ডাঙৰীয়ানী আৰু ৱাৰ্ড সদস্যসকল, শক্তি কেন্দ্ৰসকল, গোটৰ সভাপতিসকল, লগতে উপস্থিত আমাৰ আই মাতৃসকল। আজি আপোনালোকৰ অৰুণোদয় 3.0 চৰকাৰখনে আজি আপোনালোকক প্ৰদান কৰিছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰে নাৰী স্বাৱলম্বীকৰণ, নাৰী সবলীকৰণৰ অৰ্থে এই টকাসমূহ আপোনালোকক তেখেতে প্ৰদান কৰিছে। আজি 9,000 টকাটো কোনো এটা সৰু ৰকম নহয়, হয় এইটো বহুত ডাঙৰ টকা। এগৰাকী নাৰীসকলৰ বাবে 9,000 টকা পোৱাটো বিৰাট ডাঙৰ কথা। আৰু নাৰী সবলীকৰণৰ কাৰণে অসম চৰকাৰে আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো প্ৰয়াস কৰিছে, সেয়ে আপোনালোকে সবলীকৰণ হৈ দেখুৱাব লাগিব। আজি নাৰী সবলীকৰণৰ উদ্দেশ্যে অৰুণোদয় মহিলা উদ্যমিতা আঁচনি, লগতে নতুন মহিলা আঁচনি, এনেধৰণৰ নাৰীসকলক সন্মান কৰি বহু সুন্দৰ সুন্দৰ আঁচনি তেওঁলোকে ৰূপায়ণ কৰিছে। আৰু এই আঁচনি আপোনালোকে এই আঁচনিক সন্মান জনাই যাতে আপোনালোকে এই টকাবোৰ অভাৱত খৰচ নকৰি যদি ভাল কামত খৰচ কৰে, তেন্তে এয়া আপোনালোকৰ বাবে বহুত ভাল কথা হ'ব। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি কোনোবাই গম পায় যে অৰুণোদয় টকাটোৱে এগৰাকী মহিলাই এই টকাটো অভাৱত খৰচ নকৰি তেখেতে উপাৰ্জনৰ পথ হিচাপে বাছি লৈছে বুলি তেখেতে যেনেকৈ জানিবলৈ পায়, তেওঁ নথৈ আনন্দিত হ'ব। আৰু আমাক এনেধৰণৰ অৰুণোদয় আৰু বাৰে বাৰে তেওঁ দিবলৈ যত্নপৰ হ'ব। আৰু যিসকল মহিলাই এবাৰ অৰুণোদয় আঁচনি নেপালে তেওঁলোকে দুখ নকৰিব, আৰু আছে লিষ্ট আৰু ওলাব, আৰু পাব আপোনালোকে অৰুণোদয়। কিছুমানৰ নাম খেলি মেলি আমাৰ ক'লেই কিছুমানৰ আধাৰৰ খেলি মেলি, নামৰ খেলি মেলি, বেংক একাউণ্টৰ খেলি মেলিৰ কাৰণে অৰুণোদয় টকাটো নোসোমালে। আপোনালোকৰ ওচৰত কোনোবা যদি পোৱা নাই আপোনালোকে জনাব যে কিছুমান খেলি মেলিৰ কাৰণে এই টকাটো পোৱা নাই। ইলেকশ্যনৰ পাছত আকৌ ভেৰিফিকেশ্যন হ'ব, আকৌ আপোনালোকে অৰুণোদয় টকাটো পাব। আৰু অকল যে আমি অৰুণোদয়ে যে পাব লাগে সেয়া নহয়, আমাৰ চৰকাৰখনে উন্নয়নৰ কাৰণে কিমান কাম কৰি আছে আপোনালোকে এইখিনি চাব। আৰু এই 9,000 টকাটো যাতে আপোনালোকে সৎ কামত ব্যৱহাৰ কৰিব বুলি আমি আশাবাদী। আৰু এনেধৰণৰ অৰুণোদয় দিবলৈ আমি আপ্ৰাণ চেষ্টা চলাইছোঁ। আৰু আমাৰ মাননীয় কেবিনেট মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই ইমান সুন্দৰভাৱে অৰুণোদয় আমাক বাছি লৈ গৈছে। কোনো এগৰাকী হিতাধিকাৰী যাতে থাকি নাযায় তাৰ প্ৰতি আমি ঘৰে ঘৰে গৈছোঁ, অৰুণোদয় পাইছে আমি খবৰ কৰিছোঁ। হয়, আমি সকলোকে অৰুণোদয়টো দিব পৰা নাই, কিন্তু উচিত হিতাধিকাৰী বাছি আমি অৰুণোদয়টো আপোনালোকক প্ৰদান কৰিবলৈ চেষ্টা কৰিছোঁ। আমাৰ শক্তি কেন্দ্ৰসকলে সভাপতিসকলে সকলোৱে বহু কষ্ট কৰিছে। আমাৰ পঞ্চায়তৰ সভাপতি দীনেশ চেঙেলী ডাঙৰীয়াই আপোনালোকৰ ডকুমেণ্টছৰ কাৰণে দিন ৰাতি তেওঁ এক কৰিছে। আমি ৰাতিও আপোনালোকৰ কাম কৰিব লগা হৈছে। আমি এই অৰুণোদয় বা যিকোনো আঁচনিৰ কাৰণে আমাৰ ৰাজ্যবাসীসকলে এনেধৰণে কাম কৰি গৈছে। আৰু আপোনালোকক আজি বহি ইমান গৰমত ইমান ধুনীয়াকৈ সকলোৱে কথাবোৰ তুলি দিলে, সেইবাবে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই আঁচনিটো মই স্বাগতম জনাইছোঁ। আৰু এনেধৰণে নাৰী সবলীকৰণৰ ওপৰত গুৰুত্ব দি যাতে